মই বহাগ বিহুৰ উপলক্ষে মই 100টা নাইবা কেতিয়াবা 150টা ঢোল আপোনালোকৰ আগলৈ দাঙি ধৰো। গতিকে এইবাৰ আপোনালোকে পাব 45টা ঢোল। হয়, এইবাৰ মাত্ৰ মই 45টা ঢোল উলিয়াইছো যোনটো বহাগ বিহুৰ বাবে। মোক তলত দিয়া কণ্টেক্ট নম্বৰৰ সৈতে আপোনালোকে যোগাযোগ কৰি মোৰ পৰা ঢোল গ্ৰহণ কৰিব পাৰে। হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা ৰাখিছো আপোনালোক সকলোৰে ভালে। আৰু পোনপ্ৰথমে আপোনালোক সকলোলৈ অসমবাসীলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আজি আপোনালোকে মোৰ সন্মুখত দুটা ঢোল দেখিবলৈ পাইছে। এটা যাব গুৱাহাটী আৰু এটা যাব আপোনাৰ মংগলদৈ। এই দুটা ঢোল মই ৰেডি কৰি উলিয়াইছো। অহা কাইলৈ মই এই দুটা ঢোলৰ ডেলিভাৰী কৰিম। গতিকে আপোনালোকক সেই ফিডবেক আৰু লগতে নতুন চাপৰৰ সৈতে কিছুমান তথ্য দিবলৈ আগবাঢ়ি আহিছো। গতিকে আশা ৰাখিছো আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব। যিহেতু বহাগ বিহু নিচেই ওচৰত আৰু 2টা মাহ মাজত আছে, গতিকে সেই 2টা মাহৰ ভিতৰত আপোনালোকে যদি ঢোল ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোক তলত দিয়া কণ্টেক্ট নম্বৰৰ সৈতে আপোনালোকে যোগাযোগ কৰি মোৰ পৰা ঢোল গ্ৰহণ কৰিব পাৰে। যিসকল লোকে আগৰ পৰা মোৰ ভিডিঅ'বোৰ চাই আহিছে আপোনালোকে গম পায় যে মই বহাগ বিহুৰ উপলক্ষে মই 100টা নাইবা কেতিয়াবা 150টা ঢোল আপোনালোকৰ আগলৈ দাঙি ধৰো। আপোনালোকে সেইকেইটা ঢোল লয়, ফিডবেক দিয়ে, তাৰ বাবে বহুত বহুত ধন্যবাদ থাকিলে। কিন্তু এইবাৰ মই বিভিন্ন ঠাইত খুচৰি মুচৰি চালো, কিন্তু তেনেকে ভাল খোলা মই নাপালো। গতিকে যিকেইটা খোলা আছে সেইকেইটা খোলাৰ পৰা মই আপোনালোকক ভাল খোলাকেইটা বাছি উলিয়াই আপোনালোকক দিবলৈ চেষ্টা কৰিছো। গতিকে এইবাৰ আপোনালোকে পাব 45টা ঢোল। হয়, এইবাৰ মাত্ৰ মই 45টা ঢোল উলিয়াইছো আগন্তুক বহাগ বিহুৰ বাবে। গতিকে যিসকল লোকে ল'বলৈ ইচ্ছুক হৈ আছে বা ঢোল এটা বজাম বুলি আশা কৰি আছে, সেই সকল লোকে আজিয়ে মোক এই কণ্টেক্ট নম্বৰটো ফোন কৰি পোনপটীয়াকৈ বুকিং কৰোঁ বুলি আশা ৰাখিছো। আপোনালোকক পোনপ্ৰথমে মই অলপ কোৱালিটি দেখাই ল'ব বিচাৰিছো ঢোলকেইটাৰ। যিহেতু আপোনালোকে কৈ থাকে যে ঢোলবোৰ কেনেকুৱা হ'ব, ভাল হ'ব নে বেয়া হ'ব, বা এবাৰ মাতটো শুনাই দিব নেকি বা ফটো দেখাব নেকি, তেনেকুৱা ধৰণৰ কয় কিছুমান কথা। গতিকে আপোনালোকে ভিডিঅ' চালে আপোনালোকে সেইখিনি বস্তু গম পাব, সকলোবোৰো একেই। গতিকে পোনপ্ৰথমে মই এটি খৰাচেও বজাই ল'ব বিচাৰিছো। আপোনালোকে চাই ল'ব। এইটো ঢোলত মই এটি খৰাচেও বজাইছো। এয়া মই এটা খৰাচেও বজালো এই ঢোলটিত, আৰু সন্মুখত আছে 2টা ঢোল। গতিকে সেই 2টা ঢোলো মই আপোনালোকক অলপ বজাই দেখাম আপোনালোকক। আৰু এতিয়া মই আপোনালোকক প্ৰথম ঢোলটো অলপ কোৱালিটি চেক আপোনালোকক কৰি ল'ব বিচাৰিছো। আপোনালোকে ভালদৰে শুনিব বুলি আশা ৰাখিছো। আৰু সেয়া হৈছে 2 নম্বৰটি খোলা। এই 2 নম্বৰটি খোলা আপোনালোকে চাউণ্ড কোৱালিটি অলপ চাই ল'ব পাৰে। আজি ভিডিঅ'টি তাৰ মাজতে আপোনালোকে ক'ব বিচাৰিছো, বহুত লোকে এটা কুৱেশ্যন কৰি আছিলে যে আগন্তুক দিনত ঢোল বাটন দিলে আমি আৰম্ভণিতে কি সেৱা বজাম। আৰম্ভণিতে আপোনালোকে যিটো গুৰু ঘাট মাৰিব বিচাৰে সেয়া আপুনি কোনো খৰাচেওৰ যোগেদি বা আপোনালোকে ধৰি লওক যিটো আমি ঘাট সেৱা বজাম, আমি যিটো গুৰু ঘাট বজাওঁ, আপোনালোকে ডাও ডাচ ডাও খিত ডাও ধিন ডাও আপোনালোকে সেইটো বজাই আৰম্ভ কৰিব পাৰে, নাই আপোনালোকে কোনোবা খৰাচেওৰ যোগেদিও আপোনালোকে আৰম্ভ কৰিব পাৰে। গতিকে আপোনালোকে ঢোল বাটন দিবৰ বাবে আৰম্ভণিতে যিটো সেৱা বজায় আপোনালোকে সেইটো খুব ধুনীয়াকৈ স্পষ্টকৈ বজাই দিব বুলি আশা ৰাখিছো। আৰু পুনৰবাৰ কৈছো আপোনালোকক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিলে। আৰু আপোনালোকে যদি ভাল ঢোল এটা ল'ম বুলি ভাবি আছে, ভাল কোৱালিটিৰ উচ্চমানৰ ঢোল এটা ল'ম বুলি ভাবি আছে, তেতিয়াহ'লে আপোনালোকে আজিয়ে যোগাযোগ কৰিব পাৰে। যিহেতু 45টা ঢোলৰ ইতিমধ্যে 13টা ঢোলৰ বুকিং আৰু 4-5টা ঢোলৰ ডেলিভাৰী হৈ গৈছে। গতিকে আপোনালোকে অলপো পলম নকৰি আজিয়ে বুকিং কৰি লওক, আৰু বিহুৰ আগতে আপোনালোকে নিজৰ ভাল মন পচন্দৰ ঢোলকেইটা গ্ৰহণ কৰিব বুলি আশা ৰাখিছো। আৰু লগতে কিবা যদি জানিবলগীয়া, কিবা শিকিবলগীয়া থাকে আপোনালোকে কণ্টেক্ট নম্বৰ দিয়া আছে। আপোনালোকে মেছেজ নকৰিব, আপোনালোকে প্ৰথমতে মোক ফোন কৰি পিনে গোটেই ডিটেইলছখিনি লৈ ল'ব বুলি আশা ৰাখিছো। ধন্যবাদ।